স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ এটা ইনফৰমেশ্যন লৈ আহিছোঁ। বৈজ্ঞানিকভাৱে কেনেকৈ বৰল মাখিটোৰ পৰা হাত সাৰিব পাৰি, বৰল মাখিটো আপোনালোকে ধৰিব পাৰিব। এই আমজোপা আমাৰ হয়। আমজোপা দেখাবলৈ ভিডিঅ'টো কৰা নাই কিন্তু দেই। এইটো আমৰ বতৰ, সকলোৱে জানে। জিকা, ভোল, তিয়ঁহ, ভাতকেৰেলা এইবিলাক সকলোৰে ঘৰত থাকেই কম বেছি পৰিমাণে। সেইবিলাকত বৰলীয়া মাখিৰ উপদ্ৰৱ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়। এইটো হৈছে ফ্ৰুইট ফ্লাই ট্ৰেপ। ফ্ৰুইট ফ্লাই মানে বৰল মাখিটোৰ কথাই কোৱা হৈছে। ফ্ৰুইট ফ্লাই ট্ৰেপটোত এই টেমাটো এনেকৈ যদি আপুনি দি থয় খেতিত, আমতে হওক বা ভাতকেৰেলা খেতিতে হওক, এইটো আপুনি বৈজ্ঞানিকভাৱে বৰল মাখিটো কণ্ট্ৰল কৰিব পাৰে। এইটো বৰল মাখি দেখিছেনে? মই আমজোপাত দিছিলোঁ। আমজোপা সৰুতে নহ'লে বৰল মাখিয়ে বিন্ধি থৈ যায়, পিছত পোক ওলায়। এইবিলাক দেখিছেনে কিমান বৰল মাখি লাগিছে? এইটো হৈছে ফ্ৰুইট ফ্লাই ট্ৰেপ। এইটো হেং কৰি থৈ দিলে হ'ল। এইটো ৩-৪ মাহলৈ কাম কৰি থাকে। ভিতৰত আচলতে এইটো কাঠৰ যিটো টুকুৰা দেখিছে, কাঠৰ নিচিনা। ইয়াতে মাইকী বৰল মাখিটোৰ বীৰ্যটো কিবা ফৰ্মেশ্যন কৰি পেলাই তেওঁলোকে লগাই দিয়ে ইয়াতে। এই গোন্ধটোত গোটেই মতা বৰল মাখিবিলাক আহি যায়। আচলতে বৰল মাখিৰ লাইফ চাইকেলটো 12-13 দিন হয়। 12-13 দিনত যেতিয়া গোটেই মতা বৰল মাখিবিলাক ইয়াতে সোমাই যায়হি, গতিকে মাইকীবিলাকৰ লগত প্ৰজনন নহয়। প্ৰজনন নোহোৱাৰ ক্ষেত্ৰত সিহঁতৰ বংশবৃদ্ধি নহয়। গতিকে বহুতখিনি কণ্ট্ৰল হৈ যায়। ইয়াতে আপোনাৰ গোটেই 300-400 মিটাৰত যিমান বৰল মাখি থাকে চব আহি পেলাই ইয়াত সোমাই যাবহি। এইটো ইনষ্টলেশ্যন কেনেকৈ কৰে, এইটো আপোনাৰ এনেকৈ ইয়াত সোমোৱাই দিব লাগে। এই হেৰিডোখৰ লিঅ'ৰ বুলি কয় এইডোখৰ এনেকৈ সোমোৱাই, তাৰপিছত তলৰ পিনৰ পৰা ব্লক কৰি দিব। এইটো তলৰ পিনৰ পৰা ব্লক কৰি খেতিত ওলমাই দিলেই হ'ল। মই আমজোপাত কেনেকৈ ওলমাইছিলোঁ আপোনালোকে দেখিছে, তেনেকৈ ওলমাই দিব। গোটেই বৰল মাখিবিলাক ইয়াত লাগি যাব। বৰল মাখিৰ লাইফ চাইকেলটো একেবাৰে কম, গতিকে ধুনীয়াকৈ কণ্ট্ৰল হৈ যায়।